সন্মুখত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ লগে লগে প্ৰতিটো সমষ্টিতে এতিয়া তৎপৰতা বাঢ়িছে আৰু বঙাইগাঁও সমষ্টিত আছো মই আৰু সাংসদ ফণীভূষণ চৌধুৰী তেখেতক আমি লগ পাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ লগত সংযুক্ত হৈ আছে তেখেত আৰু যেহেতু ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে বঙাইগাঁও যিটো সমষ্টি আছে সেই সমষ্টিটো ইতিমধ্যে সকলোৱে গম পাইছে অগপই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তাকে লৈ পেলাই ইতিমধ্যে ৰূপৰেখা ইয়াত তৈয়াৰ কৰি থকা হৈছে সাংসদ ফণীভূষণ চৌধুৰীক পাইছোঁ বঙাইগাঁও সমষ্টিৰ বিষয়ে অকণমান জানিব যত্ন কৰিছোঁ আপোনাক স্বাগতম জনাইছোঁ ৰাইজৰ লগত আপুনি সংযুক্ত হৈ আছে আমি দেখিছোঁ প্ৰতিগৰাকী লোকৰ লগত এতিয়া কথা বতৰা পাতি আছে বঙাইগাঁও সমষ্টিত কি ধৰণে দেখিছে ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে গিৰীশ বৰুৱাক আৰু আপোনালোকৰো এটা যুদ্ধংদেহী এটা পৰিৱেশ আমি দেখিছোঁ অগপৰ ফালৰ পৰা কি ক'ব কি ধৰণে আগবাঢ়িছে আপোনালোক চাওক বঙাইগাঁও সমষ্টিটোত এতিয়ালৈকে ৯বাৰ অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ৯বাৰেই জয়ী হৈছিল আৰু এইবাৰো অসম নিৰ্বাচন অনুষ্ঠিত হ'ব এটা ফেজত গতিকে ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলৈ নিৰ্বাচনটোৰ কাৰণে আমি NDA হিচাপে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু NDAৰ এখন ভাগ বতৰাৰ কিছু সমষ্টিত ইতিমধ্যে থিৰাং হৈছে মই বাকী সমষ্টিৰ কথা নকওঁ কিন্তু বঙাইগাঁও সমষ্টি আমি অসম গণ পৰিষদলৈ প্ৰতিদ্বন্দ্বিতা কৰিম এইটো কনফাৰ্ম হৈছে আৰু এইকাৰণে এইটো বঙাইগাঁও সমষ্টিটো আচলতে বিশেষ আলোচনাৰ মেজলৈকে অহা নাই এইকাৰণে যে এই বঙাইগাঁও সমষ্টি 1985 চনৰ পৰা অসম গণ পৰিষদৰ জন্মকালৰ পৰাই এই সমষ্টিটো আমি অসম গণ পৰিষদ দখল কৰি আছোঁ আৰু সেই সূত্ৰেই আমি এই সমষ্টিটো আমি ২৬ৰ এই বছৰৰ যিটো ৯ এপ্ৰিল তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব সেই তাৰিখে সেই নিৰ্বাচনত আমি অসম গণ পৰিষদ দলে এই সমষ্টিটোত আমি প্ৰতিদ্বন্দ্বিতা কৰিম এইটো থিৰাং হৈছে অগপৰ ভিতৰচৰাৰ পৰা আমি গম পাইছোঁ যে এইবাৰ নিৰ্বাচন অগপৰ ফালৰ পৰা কোনে খেলিব কি খেলিব সেইটো পিছৰ কথা কিন্তু নেতৃত্বত আপুনি থাকিব বুলি কৈছে সন্মুখৰ পৰা এইবাৰ নিৰ্বাচনত আপুনি নেতৃত্ব দিব বুলি কথা ওলাইছে আৰু আমি গম পাইছোঁ যে ইতিমধ্যে দীপ্তিময় চৌধুৰীয়ে ৰাইজৰ তৰফৰ পৰা বা অগপৰ আঞ্চলিকসমূহৰ তৰফৰ পৰা প্ৰস্তাৱ আহিছে যে দীপ্তিময় চৌধুৰীয়ে এইবাৰ প্ৰাৰ্থিত্ব তেখেতক দিয়া হ'ব বুলি খবৰ ওলাই আছে এইটো কিমান এই কথাটো সত্য নহয় এই কথাটো সত্য নহয় কাৰণ নিৰ্বাচনৰ আমি আচলতে কেইদিনমান আমাৰ এতিয়া সিদ্ধান্তটো আমি দুদিনমান আগত লোৱা হৈছে যে আমি গম পাইছোঁ তাৰমানে খাটাং হৈছোঁ আগতেও তাৰমানে টনা আজৰা চলি আছিল এতিয়া খাটাং হৈছোঁ আমি বঙাইগাঁৱত আমি নিৰ্বাচন খেলিমেই গতিকে নিৰ্বাচন খেলিব লাগিলে আমাৰ প্ৰাৰ্থী লাগিব আৰু প্ৰাৰ্থী সংক্ৰান্তত এতিয়ালৈকে ইয়াত কোনো ধৰণৰ আলোচনা বিলোচনা হোৱা নাই ইয়াত আচলতে প্ৰাৰ্থী আমি নিৰ্বাচন কৰিম দলীয় কৰ্মীসকলৰ দলীয় যিসকল নেতা আছে আমাৰ সমষ্টিটোত সেই নেতাসকলৰ আলোচনা বিলোচনাৰ মাধ্যমেৰে আমি প্ৰাৰ্থীৰ বাছনি কৰিম এই মুহূৰ্তত আমাৰ ইয়াত মানে কোনো ইয়াত আমাৰ নতুন প্ৰাৰ্থী কৈছোঁ মোক বাদ দি ইয়াত প্ৰাৰ্থী বাছনি হ'ব পূৰ্বৰ যি ধৰণৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ মাজেৰে হ'ব সেই প্ৰক্ৰিয়াৰ মাজেৰেই হ'ব আগতে ধৰি লওক এতিয়া 1985 চনৰ প্ৰক্ৰিয়াটো বেলেগ আছিল তাৰপিছত 1985 চনৰ পিছত 91 96 2001 2006 2011 2016 2021 এইকেইটা যিকেইটা নিৰ্বাচন হৈছে এই নিৰ্বাচনকেইটাত আমাৰ ইয়াতে স্থানীয়ভাৱে প্ৰাৰ্থী বাছনি কৰা বিচাৰে দীপ্তিময় চৌধুৰী প্ৰাৰ্থিত্ব মই এই কথাটো এতিয়া মই কোৱাই নাই আঞ্চলিকে বিচাৰে নিবিচাৰে মই এতিয়া কেনেকৈ জানিম বস্তুটো সেই কথাটো মই নকওঁ কিন্তু ঘটনাটো হৈছে কি আঞ্চলিকবিলাকে যাক বিচাৰে তেওঁলোকে প্ৰাৰ্থিত্ব পাব বিজেপি আপোনাৰ বঙাইগাঁৱত নেখেলে ইতিমধ্যে হৈছে কিন্তু বিজেপিৰ মাজত আমি দেখিছোঁ বিসম্বাদ আছে সিহঁতে সভা পাতিছে সমিতি পাতিছে এইসমূহক মুখিমূৰ কৰাৰ বাবে কিবা আলোচনা বিলোচনা হৈছে নেকি নাই নাই এই সংক্ৰান্তত আমাৰ একো ধৰণৰ আলোচনা বিলোচনা তাৰমানে চাওক এনে বিসম্বাদ থাকিবই প্ৰতিটো দলতেই বিসম্বাদ থাকে গতিকে তেওঁলোকে নিশ্চয় এইটো বস্তুটো যিহেতু NDAৰ এটা মূল অংশীদাৰটো হৈছে ভাৰতীয় জনতা পাৰ্টি গতিকে ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ ভিতৰচৰা যদি কিবা যদি বিসম্বাদ হয় ডেফিনেটলি তেওঁলোকৰ মাজতে আলোচনা বিলোচনাৰ মাধ্যমেৰে সেই তাৰমানে বিসম্বাদটো তেওঁলোকে নাইকিয়া কৰিব এয়া আছিলে সাংসদ ফণীভূষণ চৌধুৰী আৰু আমি কৈছোঁৱে যে বঙাইগাঁও সমষ্টিত ইতিমধ্যে ৰণদংকা বাঢ়িছে নিৰ্বাচন লৈ পেলাই আৰু এই ধৰণে প্ৰতিটো অঞ্চলতে সভা সমিতি চলি আছে অগপৰ যিহেতু প্ৰাৰ্থী থাকিব অৰ্থাৎ অগপই এইবাৰ নিৰ্বাচন খেলাটো এক প্ৰকাৰ নিশ্চিত হৈছে তাক লৈ পেলাই এতিয়া জল্পনা কল্পনাৰ অন্ত অগপই নিৰ্বাচন খেলিব আৰু প্ৰাৰ্থী বাছনি যি প্ৰক্ৰিয়া আছে শীঘ্ৰে অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে জনাইছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।